হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা ভিডিঅ'লৈ। আপোনালোকে যদি অনলাইনৰ যোগেদি পেন কাৰ্ড এপ্লাই কৰিছিলে, পেন কাৰ্ড এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো নেকি PDF ফাইল, সেইটোত পাছৱৰ্ড লগা থাকে, সেইটো আপোনালোকে কেনেকৈ অপেন কৰিব আৰু সেই পাছৱৰ্ডটো আপোনাৰ কি হ'ব, সেইটো মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম, লাইভ দেখুৱাম আপোনালোকক। আপোনালোকে কি কৰিব, আপোনালোকে এপ্লাই কৰাৰ সময়ত যি ইমেইল নাম্বাৰখন দিছিলে, সেই ইমেইলত গৈ আপোনালোকে তাত গৈ কি কৰিব, সেই ইমেইলত গৈ আপোনাৰ এনেকৈ শ্ব' হ'ব, আপোনাৰ পেন কাৰ্ডখন PDF ফাইলত দি পঠিয়াব। আপোনালোকে কি কৰিব, এনেকৈ ইমেইলত গৈ আপোনালোকে ইমেইলত আহি আপোনালোকে ইয়াত দেখিছে, এনেকৈ আপোনালোকে ইয়াত কি কৰিব, ইয়াত ডাউনলোড কৰি ল'ব। ডাউনলোডত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে কি কৰিব, সেই ডাউনলোড হোৱা ফাইলখন আপোনালোকে কি কৰিব, এনেকৈ ডেস্কটপত গৈ আপোনালোকে ইয়াত এনেকৈ অপেন হ'ব। আপোনালোকে ইয়াত ক্লিক কৰি অপেন কৰি ল'ব। অপেন কৰাৰ পিছত আপোনালোকৰ ইয়াত ইণ্টাৰ পাছৱৰ্ড বুলি থাকিব। ইণ্টাৰ পাছৱৰ্ডত আপোনালোকৰ কি হ'ব, সেই পেন কাৰ্ডখন অপেন কৰিবলৈ যাওঁতে আপোনালোকক যিহেতু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। আপোনালোকে পাছৱৰ্ডটো কি দিব, আপোনালোকে ইয়াত কি কৰিব, আপোনালোকে সম্পূৰ্ণ আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰিব লাগিব। মাহ আৰু তাৰিখ আৰু চনটো আপোনালোকে ইয়াত একেবাৰে টাইপ কৰিব। আপোনালোকে যদি পেন কাৰ্ড এপ্লাই কৰিছিলে, পেন কাৰ্ড এপ্লাই কৰাৰ সময়ত আপোনালোকে তাত ডেট অফ বাৰ্থটো কেনেকৈ দিছিলে, আপোনালোকে সেম তেনেকৈ আপোনালোকে এই PDF ফাইলটোত আপোনালোকে কি কৰিব লাগিব, টাইপ কৰিব লাগিব। ইয়াত যিহেতু 24 তাৰিখ 6 মাহ আৰু 1949 তেনেকৈ আপোনালোকে ইয়াত সেম আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত PDF ফাইলত পাছৱৰ্ডটোত ক্লিক কৰিব লাগিব, তাত টাইপ কৰিব লাগিব। আপোনালোকে একো স্লেছ দিব নালাগে। মই আপোনালোকক অপেন কৰি দেখুৱাই আছোঁ, আপোনালোকে চাওক। আপোনালোকে কি কৰিব, ইয়াত এনেকৈ ক্লিক কৰি অপেন কৰি ল'ব। অপেন কৰাৰ পিছত এনেকৈ পাছৱৰ্ডটো দেখুৱাব। আপোনালোকে আধাৰ কাৰ্ডত যেনেকৈ আছে আপোনাৰ ডেট অফ বাৰ্থটো, সেইটো আপোনালোকে ইয়াত টাইপ কৰিব। তেনেকৈ আপোনালোকে কি কৰিব, ইয়াত অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিছে, আপোনাৰ পেন কাৰ্ডখন আপোনাৰ ডেট অফ বাৰ্থটো টাইপ কৰাৰ লগে লগে অপেন হৈছে। তাক আপোনালোকে এনেকৈ চেক কৰি ল'ব পাৰিব। আপোনাৰ পেন কাৰ্ডৰ PDF ফাইলটো আপোনালোকে এনেকৈ অপেন কৰিব পাৰিব। আপোনালোকে এনেকৈ পিছত কাষ্টমাৰক আপোনালোকে কি কৰিব, প্ৰিণ্ট কৰি দি দিব। এইটো পেন কাৰ্ড হয়, যিহেতু ইমেইলৰ যোগেদি পঠিওৱা হয় ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে আপোনালোকক দেখুৱালোঁ আপোনালোকৰ পেন কাৰ্ডখন আপোনালোকে কেনেকৈ অপেন কৰিব, আপোনালোকক মই এইটো ভিডিঅ' দেখুৱালোঁ। আপোনালোকক ভিডিঅ'টো যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে ধন্যবাদ।